মানৱী, তোমাৰ আকৌ কি হ'ল কোৱাচোন? তুমি ঘৰখনত আকৌ এইবোৰ কি নতুনকৈ নাটক আৰম্ভ কৰিছা? ঘৰখনত তুমি কেলে এনেকৈ অশান্তি কৰি থাকা? মই নাটক কৰিছোঁ? মই অশান্তি সৃষ্টি কৰিছোঁ? তোমাৰ যদি মোক ঘূৰাব ফুৰাব নিয়া অকাদে নাছিল, মোক তুমি কেলে বিয়া কৰাইছিলা হা? তোমালোকে আচলতে কি বিচাৰা? ময়ো তোমালোকৰ দৰে ভিক্ষাৰী লাইফষ্টাইল এটা কটাব লাগে? তুমি এইবোৰ কি কথা কৈছা? মাজে মাজে তোমাৰ কিয় এনেকুৱা হয় কথাবোৰ? তোমাক আচলতে কি লাগে? অ' এতিয়া মানে তুমি একোৱেই বুজি নোপোৱা হ'লা। ইমান দিনৰ পৰা মই তোমাৰ লগত কিয় কাজিয়া কৰি আছোঁ, তোমালোকৰ ঘৰখনত মই কিয় এনেকৈ অশান্তি ফিল কৰি আছোঁ, তুমি একো বুজি নোপোৱা? তুমি আজিলৈকে মোক কি দি পাইছা হা? তোমাৰ চেলাৰীটো দি পাইছা, নে মোক ভাল মোবাইল এটা দি পাইছা, নে কাপোৰ এযোৰ দি পাইছা, নে গহনা পাতি দি পাইছা, নে ক'ৰবালৈ ফুৰাবলৈ নি পাইছা, নে মোক কেতিয়াবা শ্বপিঙলৈ নিছা? তুমি মোক কি দি পাইছা? তোমাৰ লগত বিয়া হৈ মই মোৰ নিজৰ জীৱনটোহে ধ্বংস কৰি ল'লোঁ। তুমি কিয় মিছা কথা কৈছা? মই দেখোন আজি এমাহৰ আগত তোমাৰ লগত শ্বিলঙৰ পৰা ফুৰি আহিছোঁগৈ। আজি এমাহে হোৱা নাই শ্বিলঙৰ পৰা অহা। তোমাক আকৌ ক'ৰবালৈ ফুৰাব নিব লগা হ'লেই নে? মই নিজেই ডাঙৰ মোবাইল নলৈ তোমাক ডাঙৰ মোবাইল এটা দিছোঁ। তাৰ পাছতো তুমি এনেকৈ কৈছা যে? সেইটো সেই ছেকেণ্ড হেণ্ড মোবাইলটোৰ কথা কৈছা? সেই ছেকেণ্ড হেণ্ড মোবাইল এটা দি মোক তুমি ভুলাবলৈ আহিছা? বিয়া হোৱা আজি 3 বছৰ হ'লহি। 3 বছৰ মূৰত তুমি মোক এবাৰ শ্বিলঙলৈ ফুৰাব নিছা, আৰু বেলেগ ক'ৰবালৈ নিছোঁ বুলি ক'বলৈ পাৰিবানে? তুমি যেতিয়াই মোক পইচা পাতি বিচাৰিছা, যেতিয়াই তোমাক দৰকাৰ হৈছে, মোৰ তাত নাথাকিলেও মই বেলেগৰ পৰা আনি হ'লেও তোমাক দিছোঁ। তোমাক ডাঙৰ মোবাইল লাগে বুলি কৈছা, ছেকেণ্ড হেণ্ডেই হ'ল যেনিবা, তোমাক মই আনি দিছোঁ। তুমি এইটো কথা বুজি পাব লাগে, মই কোনো ডাঙৰ চাকৰি নকৰোঁ। আমি মিডল ক্লাছ মানুহ। আমি এনেকৈ চলিব লাগিব। আমি লোকক দেখি সিহঁতৰ দৰে লাইফষ্টাইল এটা কটাবলৈ গ'লে নহ'ব নহয়। আমি যিমানৰ মানুহ সিমানতে থাকিব লাগিব। নোৱাৰোঁ, মই তেনেকৈ জীৱন কটাব নোৱাৰোঁ। তুমি যদি মোক একো দিবই নোৱাৰা, মোৰ যদি একো অভাৱ পূৰাবই নোৱাৰা, তেনেহ'লে মোক বিয়াই কৰাব নালাগিছিল। বিয়া কৰাই মোৰ জীৱনটো কেলে ধ্বংস কৰিলা? তুমি মোক সদায় সদায় প্ৰতিদিনাখনে এইটো কথা কৈ নাথাকিবা, মই তোমাক বিয়া পাতি তোমাৰ জীৱনটো ধ্বংস কৰিলোঁ বুলি। মই তোমাক এটা কাৰণতে বিয়া কৰাইছিলোঁ। তোমাক মই বিয়া কৰোৱাৰ সময়ত তুমি এনেকুৱা নাছিলা, কিন্তু এতিয়া তুমি বহুত অহংকাৰী হৈ গ'লা। আগতে তুমি আমাৰ ঘৰখনৰ চিটুৱেশ্যনৰ কথা ক'লে বুজি পাইছিলা, কিন্তু এতিয়া তুমি এইখন ঘৰত আহিও, এইখন ঘৰত থাকিও, এইখন ঘৰৰ চিটুৱেশ্যনবোৰ তুমি বুজিবলৈ চেষ্টা নকৰা। তুমি বহুত অহংকাৰী হৈ গ'লা। তুমি কেৱল নিজৰটোহে চিন্তা কৰা। কেৱল টকা পইচা লাগে, শ্বপিঙলৈ যাব লাগে, দূৰত ফুৰিবলৈ গৈ থাকিব লাগে, ডাঙৰ মোবাইল লৈ ৰিলচ বনাব লাগে, ফটো আপলোড কৰিব লাগে। তুমি কেৱল সেইবোৰহে চিন্তা কৰা হ'লা। তুমিতো আগতে এনেকুৱা নাছিলা। ময়ো তোমাক আজি এটা সঁচা কথা কওঁ, শুনি লোৱা। তুমি যদি ইমান অহংকাৰী বুলি মই আগতেই জানিলোঁ হয়, তুমি ইমান স্বাৰ্থপৰ বুলি মই আগতেই জানিলোঁ হয়, তোমাক মই কেতিয়াও বিয়া নকৰালোঁ হয়। তোমাৰ দৰে অশান্তি এটাক মই মোৰ ঘৰলৈ কেতিয়াও চপাই নানিলোঁ হয়। মোৰ কি নিজৰ কিছুমান সপোন নাই নেকি? মোৰ আশা আকাংক্ষা নাই নেকি? তুমি আচলতে কি বিচাৰা? মই মোৰ নিজৰ সপোন আশা আকাংক্ষা সকলো ত্যাগ কৰি মই তোমাৰ লগত, তোমাৰ এই মিডল ক্লাছ জীৱনটোৰ লগত মই জীয়াই থাকিব লাগে? তোমাৰ দৰে ভিক্ষাৰী জীৱন এটা কটাব লাগে? অঁ, এইটো কথা তুমি বুজি পাব লাগে আৰু মানি ল'ব লাগে। আমি ইমান ধনী শ্ৰেণীৰ মানুহ নহয়, আমি মিডল ক্লাছ মানুহ হয়। আমি সদায় সদায় এনেকৈ ফুৰিবলৈ যাব নোৱাৰোঁ। সদায় সদায় আমি শ্বপিঙত যাব নোৱাৰোঁ, চিনেমা চাবলৈ যাব নোৱাৰোঁ, দামী দামী মোবাইল ল'ব নোৱাৰোঁ। মনে বিচাৰিলেও কিছুমান কাম আমি কৰিব নোৱাৰোঁ, টকা পইচাৰ অভাৱত। এইটো কথা তুমি বুজি পাব লাগে। আৰে তোমাৰ প্ৰব্লেমটো ক'ত মানে? মই সেইটো কথা বুজি নাপাওঁ। প্ৰতিটো কথাতে কেৱল পইচা নাই, আমি মিডল ক্লাছ মানুহ, তেনেকৈ কিয় কৈ থাকা? সেই মিডল ক্লাছ শব্দটো শুনি শুনি মোৰ মূৰটো গৰম উঠি যোৱা হৈছে। তোমাৰ তাত যদি পইচা নাই, তেনেহ'লে তুমি কষ্ট কৰা, পইচা ইনকাম কৰা। তুমি এনেকৈ মোক চব ক্ষেত্ৰতে বাধা দি থাকিলে নহ'ব নহয়। মানুহৰ সপোন পূৰাবলৈ হ'লে, আশা পূৰাবলৈ হ'লে পইচা লাগিবই। এতিয়া তুমি পইচা নাই বুলি হাত খাব দি বহি থাকিবা, ময়ো বহি থাকিম, তেনেকৈ কৰিলে নহ'ব নহয়। বোৱাৰী, বাবা, তহঁতৰ কি হৈছে? কিহৰ ইমান হুলস্থুল কৰি আছে ঘৰটোত? নাই মা, এনেই কিবা এটা কথাহে আলোচনা কৰি আছিলোঁ। নহয় মা, এওঁ আপোনাৰ আগত মিছা কথা কৈছে। মানৱী, এইবোৰ কথা মাক নুশুনালে নহয়নে? কিয় শুনিব নোৱাৰে? মায়ে শুনিলে কি হ'ব? তুমি কি লাজ পাবা নেকি? ইমান দিনে তোমাৰ কথাবোৰ মই লুকুৱাই ৰাখিছিলোঁ, কিন্তু এতিয়া নাৰাখোঁ। এতিয়া সকলোৰে আগতে উদঙাই দিম। তুমি মোক কি দি পাইছা সকলোৱে জানক। ঐ বাবা, তই কি কৰিলি মানে? বোৱাৰী এইবোৰ কি কথা কৈছে? তোৰ আচল চৰিত্ৰ মানে? তই ক'ৰবাত কিবা কৰিছ নেকি? শান্তি নাই মানে আৰু দেই। কিবা কৰিছ যদি সঁচা কথা ক। পাছত আকৌ মই লোকৰ মুখত শুনিব লগা হ'লে তোক কিন্তু সোধাই নেৰিম। তুমিতো মোক বিশ্বাসো নকৰা, মৰমো নকৰা। তুমি বোৱাৰীকহে বিশ্বাস কৰা। মোতকৈ বেছি তোমাৰ বোৱাৰীহে আপোন। মই কি কৰিছোঁ তুমি তোমাৰ বোৱাৰীকে সোধা। বোৱাৰী, ই কি কৰিলে মানে? আচল চৰিত্ৰ বুলি ক'লা যে, মই নুবুজিলোঁ কথাষাৰ। কোৱা, তোমাৰ পেটত মোৰ কথা কি আছে সকলো কৈ দিয়া। মা, আপোনাক দেউতাই বিয়া কৰাই আনিছে। আপোনাৰ সুখ দুখ অভাৱ অভিযোগ সকলো দেউতাই লক্ষ্য কৰে নে নকৰে? আপোনাৰ কিবা এটা অভাৱ হ'লে দেউতাই আনি দিয়ে নে নিদিয়ে? সেইটো কথা কওকচোন। দিয়ে আকৌ। এওঁ নিদিলে মইনো ক'ৰ পৰা পামগৈ? মই একো ইনকামেই নকৰোঁ দেখোন। ঠিক তেনেদৰে মোৰ দায়িত্ব এওঁ ল'ব লাগিব নে নালাগিব? মোৰ কিবা এটা অভাৱ হ'লে এওঁ আনি দিব লাগিব নালাগিব? মই ক'ৰবালৈ যাবলৈ মন কৰিলে তেওঁ মোক নিব লাগিব নালাগিব?
লাগিব আকৌ। কিন্তু এওঁ মোক আজিলৈকে একো এটা ভাল বস্তু দিয়ে পোৱা নাই, ক'লৈকো এবাৰ ফুৰিবলৈকো নি পোৱা নাই। সেইদিনাখন আজি এমাহ মানে হ'ল নেকি, তেতিয়াই শ্বিলঙলৈ গৈছিলোঁ, সেইটো কথাকে আজিলৈকে গাই আছে। 3 বছৰ মূৰত এবাৰ ফুৰিবলৈ গৈছোঁ, সেইটো কিবা ফুৰিবলৈ যোৱা হ'ল নেকি? মোৰ বেষ্ট ফ্ৰেণ্ড মনিষাৰ কথা কৈছোঁ, তাই মই আজি ফটো পাইছোঁ ফেচবুকত। সেইকালি নে পৰহি ঘূৰাবলৈ লৈ গৈছে, বাহিৰৰ দেশলৈ লৈ গৈছে। বা কিমান এনজয় কৰিছে। মাহে মাহে বাহিৰত ফুৰিবলৈ যায়, ইপিনে আকৌ দামী দামী ৰেষ্টুৰেণ্টত কিমান ফটো দিয়ে খাদ্য খোৱাৰ। তাৰ বাহিৰে আকৌ শ্বপিং মলত যায় শ্বপিং কৰিবলৈ, সেইবোৰতো মই একোৱেই কৰিবলৈ পৰা নাই। আমাৰ কিবা এটা ক'লে তুমি এডজাষ্ট কৰি লোৱা, সকলো ক্ষেত্ৰতে কেৱল এডজাষ্ট কৰা। ইমানবোৰ পইচা নাই, যেতিয়া পইচা হ'ব তেতিয়া আনি দিম। মোৰ এইবোৰ কথা শুনি শুনি কাণ খোলা হৈ গৈছে। বোৱাৰী, কথাবোৰ তুমিও অকণমান বুজিব লাগিব আকৌ। বাবাই যিমানখিনি পাৰে সিমানখিনিহে কৰিব, তাতকৈ যদি তুমি বেছিকৈ বিচৰা সিনো ক'ৰ পৰা আনি দিব, সিনো ক'ৰ পৰা ইমান কৰিব। যিমান কষ্ট কৰি হ'লেও সি তোমাৰ আশাবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিছে। আমি তাৰ কষ্টবোৰ দেখিছোঁ, তোমাৰ প্ৰতি থকা মৰমো দেখিছোঁ। তুমি তাক বুজিব লাগিব আকৌ, তেতিয়াহে সি জীৱনত আগুৱাই যাব পাৰিব। তুমি এনেকৈ কাজিয়া পেচাল লাগি ঠেহ লাগি থাকিলে সিনো কেনেকৈ কাম বন কৰিব, তাৰ মনটো কেনেকৈ ভাল হ'ব? 1 মিনিট মা। আচ্ছা, মই ঠিকেই ধৰিব পাৰিছোঁ। এইবোৰ কাৰ কাৰণে কৰি আছে এওঁ? তুমি এইবোৰ সেই তোমাৰ বান্ধৱী মনিষাক দেখি কৰা নাইতো? মই সকলো বুজি পাইছোঁ। সেইজনী শ্ব' কল ছ'চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ, সেইজনীক দেখিয়ে তুমি এইবোৰ কৰিছা, হয়নে নহয় কোৱাচোন? তাইক দেখিয়ে কৰিলোঁ যেনিবা, তাতে কি বেয়া কথাটো কৰিলোনো? তাই মোৰ কলেজৰ মোতকৈ জুনিয়ৰ আছিল, বুজিছা, জুনিয়ৰ। আৰু মই কলেজখনৰ ভিতৰতে টপ ছোৱালী আছিলোঁ। কিন্তু আজি মই কি লাইফ এটা জীয়াই আছোঁ আৰু তাই কেনেকুৱা এটা লাইফ জীয়াই আছে। তাই যেনেকুৱা লাইফ জীয়াই আছে সেইটো লাইফ মোৰ ড্ৰিম লাইফ আছিল। মই তেনেকুৱা লাইফ এটাৰ সপোন দেখিছিলোঁ, আৰু মোৰ লাইফটো আজি তাই জীয়াই আছে। মোৰ লাইফৰ লগত যি হৈ আছে এই সকলো তোমাৰ কাৰণেই হৈছে। তোমাৰ কাৰণে আজি মই ইমান ভিক্ষাৰী লাইফ এটা জীয়াই থাকিব লগা হৈছে। মই সেইবোৰ একো নাজানো। মোক শ্বপিঙত নিবই লাগিব, মোক দামী মোবাইল লাগিবই, মই বাহিৰলৈ ফুৰিব যাব পাবই লাগিব, মই কাৰত উঠিব পাবই লাগিব। মই সেইটোৱে জানো। এটা কাম কৰোঁ তেনেহ'লে, মই বেংকৰ পৰা লোন এটাকে লৈ লওঁ, আৰু সেই লোনৰ পইচাৰে মই তোমাক ফুৰাবলৈ লৈ যাম, দামী মোবাইল এটাও কিনি দিম, আৰু শ্বপিং কৰিবলৈ লৈ যাম, চিনেমা চাবলৈও লৈ যাম। তোমাৰ সেইজনীৰ নিচিনা লাইফ ষ্টাইলটো কৰি দিম। আৰু তাৰ পাছত যেতিয়া কিস্তি মাৰিব সময় হ'ব, তেতিয়া মোৰ দৰমহাৰ পৰা আধা আধা বেংকত দি থাকিম, ঠিক আছে? তেতিয়া যদি ঘৰ চলাত অসুবিধা হয়, খোৱা বোৱাত কষ্ট পোৱা, তেতিয়া কিন্তু মোক নক'বা। বাবা, তই এইবোৰ কি কথা কৈ আছনো? যাচোন তই অকণমান ইয়াৰ পৰা ওলাই যা। এনেকৈ মুখ চোৱা চুইকৈ কাজিয়া কৰি থাকিব নালাগে, যা তই অলপ ওলাই যা বাহিৰলৈ। এতিয়া কিয় মনে মনে আছা? সেইটোকে কৰোঁনে? কোৱা আকৌ মই কি কৰিম? তই মোৰ কথা শুন নে নুশুন হা? তোক মই বাহিৰলৈ ওলাই যাব কৈছোঁ নে নাই? হ'ব দিয়া, মই ওলাই যাওঁগৈ। ঘৰটোত থাকিলে যদি কাজিয়াই হৈ থাকে, তেনেহ'লে ঘৰটোত নথকাই ভাল। বোৱাৰী, আহাচোন, সেইবোৰ পাছত চিন্তা কৰিবা হা। এতিয়া মন বেয়া কৰি থাকিব নালাগে, কিবা এটা খাই লোৱাহি হা। মই এতিয়া একো নাখাওঁ মা, মোক আপুনি জোৰ কৰি নাথাকিব। মোৰ মনটো বহুত বেয়া লাগি আছে, মোক অকণ সময় অকলে থাকিব দিয়ক। আপুনিও যাওক ইয়াৰ পৰা। দিয়া, হ'ব দিয়া তেনেহ'লে। মনটো যেতিয়াই ভাল হয় তেতিয়াই আহি কিবা এটা খাই ল'বা। সঁচাকৈ মনিষাৰ লাইফটো বহুত ধুনীয়া দেই। যোৱাকালি ৰিলছ আপলোড কৰিছে, ফটো আপলোড কৰিছে, ক'ৰবালৈ ফুৰিব গৈছে হপায় সিহঁত। বৰ ডাঙৰ কথা এটা হ'ল বুজিছানে? এইবাৰ বেংকৰ লোনৰ কিস্তিখিনিও নথলোঁ, যোৱা মাহতো দিবলৈ নোৱাৰিলোঁ। এইবাৰ সৈতে 2 মাহ হ'লহি। এনেকৈ যদি কিস্তি দিব নোৱাৰোঁ, তেনেহ'লে বৰ ডাঙৰ বিপদ হ'ব দেখোন। তুমি যদি পাৰা, তোমাৰ মাকে পইচা কেইটামান বিচাৰিবা নেকি? কিনো কথা কৈ থাকা? মই মাক ইমান পইচা বিচাৰি থাকিব নোৱাৰোঁ নহয়, মাজে মাজে আনিয়েই থাকোঁ। এতিয়া আকৌ বেংকৰ 2টা কিস্তি লগ খাইছে। 2টা কিস্তি কিমানমান হ'বকৈ? কমেও 30,000 টকা হ'ব। ইমানবোৰ টকা মোৰ মায়ে ক'ৰ পৰা দিবনো? 10-15 হাজাৰ কিবা এটা টকা হোৱা হয় বেলেগ কথা আছিল। এতিয়া ইমানবোৰ টকা মোৰ মায়ে ক'ৰ পৰা দিব? নোৱাৰোঁ দেই মই মাক ক'বলৈ এইবোৰ কথা। বেলেগ কিবা এটাহে চিন্তা কৰিব লাগিব। তেনেহ'লে কি কৰিম বুলি ভাবিছা? লগৰ কাৰোবাকে বিচাৰিবা নেকি? ইমান টকা খৰচ কৰি, ইমান দূৰ দূৰ জেগাত গৈ, ইমানবোৰ ভিডিঅ' এনেই বনালোঁ, ইমানবোৰ ৰিলছ এনেই বনালোঁ। ৰিলছত ভিডিঅ'ত অকণো ভিউজ নাই। এনেকৈ ভিউজ নাহিলে পইচা ক'ৰ পৰা পাম? ভিডিঅ'বোৰ মানুহে চাব, ভাইৰেল হ'ব, আৰু ভিউজ আহিব। ভিউজ আহিলে পইচা আহিব। তেনেকৈ ভাবিয়ে আমি ইমানবোৰ টকা খৰচ কৰি, ইমান দূৰ দূৰ ঠাইলৈ গৈ, ফটো উঠি, ৰিলছ বনাই, ভিডিঅ' বনাই আহিলোঁ। কিন্তু একো কামডাল নহ'ল। ওলোটাকৈ আমাৰ জমা পইচাকেইটাও খৰচহে হ'ল। তাকেই, এইবোৰ ফেচবুক ইউটিউবত আপ ডাউন হৈয়ে থাকে, আৰু সেইবোৰকে মাথা মাৰি থাকিলে নহ'ব নহয়। এতিয়া মই কথা এটাহে ভাবিছোঁ। ওচৰতে মোৰ বান্ধৱী এজনী ঘৰ আছে, মই তাইৰ তালৈকে যাওঁ নেকি? পাৰোঁ যদি পইচা কেইটামান বিচাৰি আনোগৈ। তাই মোৰ বহুত ভাল বান্ধৱী আছিল। মই যদি তাইক পইচা কেইটামান ধাৰলৈ বিচাৰোঁ, তাই চাগে নিশ্চয় মোক সহায় কৰিব। যোৱাচোন বাৰু, যদি পোৱা কেইটামান বেছিকৈ আনিবা। ঠিক আছে, হ'ব দিয়া। মানৱী, অ' মানৱী। আৰে মনিষা, তই মোৰ ঘৰলৈ আহিলি?
ভিতৰলৈ আহ। বা ইমান দিনৰ মূৰত দেখিছোঁ। ভালে আছনে? মোৰ ভালেই। তই ভালে আছনে? মোৰো ভাল। এটলিষ্ট তইতো মোক এবাৰ ফেচবুকত হ'লেও মেছেজ এটা কৰি দিব পাৰ ন, মোৰ ঘৰলৈ আহি আছ বুলি। এনেকৈ খবৰ খাতি নিদিয়াকৈ মানুহ ওলাহি নেকি? অঁ, মই পাহৰিলোৱে, তোৰ আকৌ ফেচবুকত বহুত ফলোৱাৰ্ছ নহয়। তইনো মোক ক'ত বিচাৰি পাবিগৈ চাগে, সেইকাৰণে নকলি চাগে ন? তেনেকুৱা একো নহয়, তোৰ ওচৰলৈ অহা কাম এটা আছিল, সেইকাৰণে আহিলোঁ। বাৰু তই কচোন, তোৰ লাইফটো কেনেকুৱা চলি আছে? দেখিছনে বাৰু, মুখৰ দৰে মই আকৌ তোক সুধিছোঁ, তোৰ লাইফটো কেনেকুৱা চলি আছে? মই দেখোন ভিডিঅ'ত দেখিয়ে থাকোঁ, ইমান ধুনীয়া ধুনীয়া ঠাইত ফুৰিবলৈ যাওঁ ন, ইমান ধুনীয়া ধুনীয়া ৰিলচবোৰ বনাই থাক তই। গৈছিলোঁ অকণমান ফুৰিবলৈ। বাকী কচোন তোৰ কথা, তোৰ লাইফটো কেনেকুৱা চলি আছে? আছে আৰু মোৰ লাইফটো যেনে তেনে চলি, তোৰ নিচিনানো ক'ত আজাদি পাম আমি। তোৰ লাইফটো সঁচাকৈ বহুত ধুনীয়া, তই বহুত হেপ্পী চাগে ন? ইমান দামী দামী গাড়ীত উঠি ঘূৰি ফুৰ, ইমান ধুনীয়া ধুনীয়া ঠাইলৈ ফুৰিবলৈ যাওঁ, ইমান দামী দামী কাপোৰ কানিবোৰ পিন্ধ, ইমান দামী দামী মোবাইল লৈ থাকো। তেনেকুৱা এটা লাইফনো আমি ক'ত পাম আৰু, দুখীয়া মানুহ। বাৰু এটা কথা কচোন, তই লাষ্ট টাইম ডুবাইলৈ গৈছিলি ন, তাৰ পৰা মোলৈ কি আনিলি নো? নে আকৌ তালৈ গৈ মোৰ কথা পাহৰিয়ে গ'লি? নহয় মানৱী, আচলতে মই ইয়ালৈ আজি তোক কিবা দিবলৈ অহা নাই, তোৰ পৰা কিবা এটা নিবলৈহে আহিছোঁ। মোৰ পৰা কিবা নিবলৈ আহিছ? মোৰ পৰা আকৌ কি লগা হ'ল তোক? মানে বাৰু তই ৰচোন, মই তোৰ কাৰণে চাহ একাপ বনাবলৈ মাক কৈ থৈ আহোঁ ৰ। মা, আপুনি এটা কাম কৰকচোন, ধুনীয়াকৈ গাখীৰ চাহ একাপ বনাই লৈ আহকচোন, আৰু লগত কিবা কিবি মিঠাইও দিব দেই। মোৰ লগৰ যে সি মনিষা আহিছে আমাৰ ঘৰলৈ। তাই বহুত ধনী ঘৰ বোৱাৰী, বহুত টকা আছে তাই, ফেচবুকত বহুত ফলোৱাৰ্ছ। তাই আমাৰ ঘৰলৈ আহিছে মা, ভালদৰে খুৱাব লাগিব। বোৱাৰী, কিন্তু চাহৰ লগত দিবলৈ একো মিঠাই নাই দেখোন, কি দিম এতিয়া? চাহৰ লগত দিবলৈ ভাল বস্তু একো নাই নেকি মা? ৰ'ব, মই এওঁ ৰুমতে আছে নহয়, এওঁকে খাওঁতকৈ দোকানলৈ পঠাওঁ। কিবা কিবি অলপ নোখোৱালে ভাল কথা হ'ব জানো? মোৰ যে একেবাৰে মান সন্মান নৰ'ব। যোৱা তেনেহ'লে, বাবাকে কৈ পাপৰ মিঠাই কি পোৱা অকণমান আনিবলৈ দিয়া। সিহঁত যদি ইমানেই ধনী মানুহ, ইমানেই টকা পইচা থকা ভাল মানুহ, তেনেহ'লে সিহঁতেনো আলহী ঘৰলৈ আহিলে কিবা এটা আনিব লাগে বুলিও নাজানেনে? খালী হাতখনে আহিছে যে। হেৰা শুনিছানে, আমাৰ ঘৰলৈ কোন আহিছে জানা? মোৰ যে ফ্ৰেণ্ড সি মনিষা, তাই আহিছে, কিবা এটা দৰকাৰত আহিছে। তুমি যোৱাচোন পটককৈ দোকানৰ পৰা আহাগৈ, ঘৰত ভাল বস্তু চাহৰ লগত দিবলৈ একো নাই, মিঠাই কেইটামান পাপৰ কি পোৱা আনাগৈচোন। ঘৰত একো নাই মানে? মই দেখোন যোৱাকালি বজাৰ কৰিছোঁহে। আটা আছে, চুজি আছে, আৰু কাটা বিস্কুটো আনিছোঁ। মালপোৱা বনাবলৈ দিয়া আৰু কাটা বিস্কুট দিয়া, চুজি লাডু দুটা বনাই দিয়া, হৈ গ'ল। আৰু কি আনি থাকিব লাগে? তোমাৰ কি ফাল্টু চিন্তাধাৰা দেই, সেইবোৰ খুৱাম নেকি মই তাইক? তাই সেইবোৰ খাবলৈ আহিছে আমাৰ ঘৰত, তাইক মই সেইবোৰ খোৱালে মোৰ মান সন্মান ক'ত থাকিব? মই কৈছোঁ নহয়, তুমি এতিয়াই যোৱা, খাওঁতকৈ গৈ মিঠাই অকণমান আনি দিয়াহি। মাক মই গাখীৰ চাহ বনাবলৈ কৈছোঁ, তুমি লগতে যোৱা। আমি যিমানৰ মানুহ সিমানৰ লেবেল দিয়াটো ভাল, তাতকৈ বেছি লেবেল দিবলৈ ক'লে নিজৰ বিপদ হ'ব। তথাপিও তুমি যেতিয়া আৰু কৈছা, যাওঁ বাৰু মই আনি দিওঁ মিঠাই চিঠাই কি পাওঁ। আজি আকৌ কি লেবেল দি থৈ যায় সেইজনীয়ে, ঠিক নাই আৰু। তাই লেবেলবোৰ শুনি এওঁ আকৌ মোৰ লগত কাজিয়া কৰিব চাগে। ক মনিকা, এতিয়া ক, তোৰ মোৰ লগত কি কথা আছে? আচলতে কথাটো কি জাননে, তই মোক পইচা কেইটামান ধাৰলৈ দিব পাৰিবি নেকি? প্লিজ, ভুল নুবুজিবি কিন্তু, মই ধাৰলৈহে বিচাৰিছোঁ পইচা। কিন্তু তোৰ হাজবেণ্ডে দেখোন বহুত ডাঙৰ চাকৰি কৰে, আৰু তয়ো দেখোন ফেচবুকৰ পৰা বহুত টকা পাই থাক, তাৰ পাছতো আকৌ তোক পইচা কিয় দৰকাৰ হ'ল? সেইবোৰতো সকলো কেৱল দেখাবলৈহে কৰি থাকোঁ, কিন্তু মোৰ জীৱনটো কেনেকৈ চলি আছে সেইটো মইহে বুজি পাওঁ। মোৰ জীৱনটো কেনেকুৱা অৱস্থাত আছে, কি চলি আছে মোৰ জীৱনত, সেইবোৰ কেৱল মইহে বুজি পাম, বাকী কোনো বুজি নাপায়। কি? এইবোৰ তই কি কথা কৈছ? মই বুজি পোৱা নাই, ভালকৈ বুজাই কচোন। তই জাননে, এইবোৰ যে মই ৰিলচ বনাওঁ, ভিডিঅ' বনাওঁ, ইনষ্টাগ্ৰাম, ফেচবুক, এইবোৰ কেৱল মানুহক দেখাবলৈহে। ৰিলচ আৰু ৰিয়েল লাইফত কিমান পাৰ্থক্য আছে তই জানো? ৰিলচত আমি সেইটোহে দেখাওঁ, যিবোৰ বস্তু পাব্লিকে চাব বিচাৰে। পাব্লিকে কেৱল ধনী, ধুনীয়া ধুনীয়া কাপোৰ পিন্ধা, ধুনীয়া ধুনীয়া দামী গাড়ী, মোবাইল, আৰু মানে বহুত ধনী জিলিকি থকা জীৱন এটা চাব বিচাৰে, আৰু আমিও সেইটোৱে দেখাবলৈ চেষ্টা কৰিছিলোঁ। ময়ো সেইকাৰণে পাব্লিকে চাই কাৰণে সেইবোৰ ভিডিঅ'ই আপলোড কৰোঁ। আৰু তই যে প্ৰতি মাহে মাহে দামী দামী গাড়ীত উঠি বাহিৰত ফুৰিবলৈ যাওঁ, ডাঙৰ ডাঙৰ শ্বপিং মলত শ্বপিং কৰ, সেইবোৰ কি আছিল? সেইবোৰতো মই এওঁক লোন এটা ল'বলৈ দিছিলোঁ, সেই লোনৰ পইচাই কৰিছিলোঁ, আৰু কেতিয়াবা অকণমান দিগদাৰ হ'লে মা দেউতাৰ পৰা পইচা আনিছিলোঁ, তেনেকৈ কৰিছিলোঁ সেইবোৰ। আচল কথাটো মই এতিয়াহে বুজি পাইছোঁ, মই ভবাই নাছিলোঁ সেইবোৰ কৰিবলৈ গ'লে মোৰ কিমান খৰচ হ'ব, মই কিমান দুখীয়া হৈ যাম। তাৰমানে তোৰ ভিডিঅ'ত, তোৰ ৰিলচত এইবোৰ যিবোৰ মই দেখি থাকোঁ, যিবোৰ মই চাই থাকোঁ, সেইবোৰ একেবাৰে সঁচা নহয়। নহয় মানৱী, সেইবোৰ একেবাৰে সঁচা নহয়। তাতকৈ ডাঙৰ কথা কি জান, সেইবোৰ কৰাৰ কাৰণে এওঁলোকৰ ঘৰখনে বহুত বেয়া পাইছিল মোক। মোৰ শহু শাহুৱে মোক দেখিব নোৱাৰা হ'ল,
আৰু তেওঁলোকৰ পৰা আঁতৰত আহি মই বেলেগ ঘৰ লৈ আছিলোহি। এতিয়া যদি বেংকৰ কিস্তি দিব নোৱাৰোঁ তেনেহ'লে ঘৰ দুৱাৰ সকলো এৰিব লাগিব। প্লিজ মানৱী, তই মোক এটা হেল্প কৰ না। পইচা কেইটামান ধাৰলৈ দি অকণমান সহায় কৰচোন। মোৰ তাত 1 টকা এটাও নাই, বিশ্বাস কৰ। বেংকৰ লোন নিদিয়া 2 মাহেই হ'ল। এইবাৰো যদি দিবলৈ নোৱাৰোঁ তেনেহ'লে আমাৰ সকলো যাবগৈ। প্লিজ মোক সহায় কৰ। মই শপত খাইছোঁ 2 মাহৰ পাছতেই তোক মই গোটেইখিনি টকা উভতাই দিম। তই মুঠতে মোক এইবাৰ সহায় কৰ। ৰচোন, তই ইমান অধৈৰ্য নহবি। মই এওঁক সুধিব লাগিব নহয়। তথাপিও কিমানমান টকা লাগে বাৰু তোক? 30,000 টকা লোনতে দিব লাগিব আৰু দোকানৰ বাকী কিবা কিবি আছেই। পাৰ যদি 40,000 টকা দে, মই তোক 2 মাহৰ পাছতে ঘূৰাই দিম। 40,000? ইমানবোৰ টকা এওঁ তাত বা আছেনে নাই? এওঁক সুধিব লাগিব। কিবা এটা কৰি মোক হেল্প কৰ না প্লিজ। তোকে আশা কৰি আহিছোঁ, তই মোক বিমুখ নকৰিবি। হ'ব দে, মই এওঁৰ লগত কথা পাতি তোক খবৰ দিম। তই এতিয়া বহচোন, মায়ে চাহ বনাইছে, চাহ আনিব। চাহকাপ খাই ল, তাৰ পাছত বাৰু কিবা এটা হ'ব দে। থেংক ইউ মানৱী, থেংক ইউ। মানৱীৰ বান্ধৱী গ'ল যেন পাওঁ। তাইৰ মুডটো কেনেকুৱা হৈছে ঠিক নাই আৰু। সেইজনীয়ে বা কি জখৈচা কৰি কৰি লগাই থৈ গ'ল। আজি চাগে মোৰ লগত আকৌ এখন কাজিয়া হ'ব। মানৱী, কি হ'ল? একেবাৰে চাইলেণ্ট হৈ আহিছা যে? কিবা খং উঠি আছে নেকি? সেইজনীয়ে চাগে তোমাৰ আগত আকৌ এসোপামান জখৈচা কৰি থৈ গ'ল ন? নহয়, আচলতে কথাটো তেনেকুৱা নহয়, বুজিছা? মই এতিয়াহে বুজিছোঁ সেইবোৰ সকলো মিছা আছিল। তাই ৰিলছ আৰু ভিডিঅ'ত যি দেখায় সেইবোৰ সকলো মিছা। তাই মোক আজি কওঁতেহে বুজি পালোঁ তাই বহুত অভাৱত জীয়াই আছে। বা, মই এনেকৈ ইমান ধাৰত পোত গৈ থাকিব নোৱাৰোঁ দেই। মানে কি হ'ব আৰু? তাই মোৰ ওচৰলৈ কিয় আহিছিল গম পাইছেনে নাই? পইচা বিচাৰি আহিছিল। বেচেৰীজনী বৰ বিপদত পৰিছে। বেংকৰ পৰা লোনো ল'লে, ইপিনে আকৌ জমা টকাকেইটাও শেষ কৰিলে। বাহিৰলৈ গৈ ভিডিঅ' বনাই ৰিলছ বনাই গোটেই টকা উৰালে। 2 মাহ হ'ল বেংকৰ কিস্তি মাৰিবলৈ পৰা নাই। এইবাৰো যদি নামাৰে তেনেহ'লে ঘৰ দুৱাৰ সকলো খালী কৰিব লাগিব। গাড়ী চাড়ী সকলো যাবগৈ বোলে। সেইকাৰণে পইচা বিচাৰি আহিছে। বেচেৰীজনীক পইচা কেইটামান দি সহায় কৰা। তাই জীৱনলৈ মনত ৰাখিম বুলি কৈছে। হয় নেকি? তুমি কি ক'লা আকৌ? দিম বুলি ক'লা নে নাই বুলি ক'লা? 1,000-2,000 টকা হোৱা হয় দিম বুলিয়ে ক'লো হয়, কিন্তু তাইক 1,000-2,000 টকা নালাগে নহয়, 30-40,000 টকা লাগে। ইমানবোৰ টকা মোৰ হাতত ক'ৰ পৰা আছেনো মই দিবলৈ? মই তোমাক সুধিব লাগিব বুলি ক'লো আকৌ। তোমাৰ তাত আছে যদি দিবলৈ পাৰিম, নাই যদি নোৱাৰিম, তেনেকৈ কৈ পঠাইছোঁ। এতিয়া দেখিলানে? তুমি মোৰ লগত বৰ কাজিয়া কৰি থাকা নহয়। তাই ফটো ভিডিঅ' ৰিলছ চাই চাই। এতিয়া আচল কথাটো বুজি পাইছা? পাইছোঁ। তুমি এটা কাম কৰিবা, তাই গিয়েকৰ বেংক একাউণ্টৰ ডিটেইলছ পঠাব দিবা। মই পইচাখিনি ট্ৰেন্সফাৰ কৰি দিম। তুমি সঁচাকৈ দিব পাৰিবা? অঁ, মই কি পইচা জমা নকৰাকৈ আছোঁ বুলি ভাবিছা নেকি? এতিয়া তাই বিপদত পৰিছে যদি আৰু সহায় বিচাৰি আহিছে, সহায়টো কৰিবই লাগিব। সঁচাকৈ তুমি বহুত ভাল। বাৰু কথা এটা কওঁ শুনাচোন। কোৱা, কি কথা? মানে কি জানানে? মোক ক্ষমা কৰি দিবা। আই এম চৰি। মই তোমাৰ লগত সেইদিনাখন তেনেকৈ কাজিয়া কৰিবই নালাগিছিল। মই আচলতে সেইদিনাখন তোমাৰ ওপৰত বহুত খং কৰিলোঁ। সিমানখিনি খং মই তোমাক কৰিবই নালাগিছিল। মই আজিহে বুজি পাইছোঁ। আজি তাইৰ কথাবোৰ শুনাৰ পাছত মোৰ অনুভৱ হৈছে তাইৰ অৱস্থাটোৰ কথা। আৰু মই এতিয়াহে বুজি পাইছোঁ তুমি যে মোক কৈছিলা কথাবোৰ, সঁচাকৈ সেইবোৰ কথাই সঁচা। মইতো তোমাক সেইবোৰ কথা বুজাবলৈ কিমান দিনৰ পৰাই চেষ্টা কৰি আহিছোঁ। তুমি আকৌ মোৰ কথা মানিয়ে নোলোৱা। আচলতে কি জানা মানৱী, এই মানুহৰ যে এই চখ বোলা কথা এটা আছে, এই চখ বোলা বস্তুটো বহুত বেয়া। মানুহক বহুত ক্ষতি কৰে। আৰু তাতকৈ বেয়া কথাটো কি জানানে? বেলেগৰ চখবোৰ দেখি, বেলেগৰ এনজয় দেখি নিজে জ্বলি নিজৰ ঘৰত অশান্তি কৰা। নিজে জ্বলি পকি নিজৰ সংসাৰখনত কাজিয়া কৰি অশান্তি সৃষ্টি কৰা কথাটো আৰু বেয়া কথা। মই যেনেকুৱা মানুহৰ আগতো মই তেনেকুৱা হৈ দেখাব লাগে। মই বেলেগ কিবা এটা দেখাব কেলৈ যাম? যদি মই দুখীয়া তেনেহ'লে মই দুখীয়াই। মোক দুখীয়া বুলিয়ে সকলোৱে একচেপ্ট কৰি লওক। মই যদি দুখীয়া হৈ মানুহৰ আগত ধনী দেখাব বিচাৰোঁ তেনেহ'লে মোৰ দায়িত্বই হৈ পৰিব মানুহৰ আগত সদায় ধনী হৈ দেখাই থাকিব লাগিব। আৰু মানুহৰ আগত ফিতাহী মাৰিবলৈ গৈ, মানুহক ধনী হৈ দেখাবলৈ গৈ মই তেতিয়া ধাৰত পোত খাব লাগিব। মানুহৰ ওচৰত হাত পাতিব লাগিব, বেংকৰ পৰা লোন ল'ব লাগিব, টেটু গুৰি লৈ ধাৰ এসোপা লৈ জীয়াই থাকিব লাগিব। তুমি নিজেই ভাবাচোন, মই তেনেকুৱা কৰিবলৈ গ'লে মোৰ জীৱনটো কিমান বেয়া হৈ যাব। এতিয়া মই ন' টেনশ্যনত জীয়াই আছোঁ। যিখিনি ইনকাম কৰিছোঁ, ঘৰখনক চলাইছোঁ, তোমাক চলাইছোঁ, নিজে চলিছোঁ, আজাদীত আছোঁ। কিন্তু মই তেনেকুৱা এটা লাইফ জীয়াই দেখাবলৈ গ'লে মই কিমান খৰচ কৰিব লাগিব, মোৰ কিমানখিনি ইনকামো থাকিব লাগিব। আচলতে মানুহ যেনেকুৱা তেনেকুৱা হৈ জীয়াই থাকিব লাগে, মানুহৰ আগতো তেনেকুৱাকেই দেখাব লাগে। সঁচাকৈ তুমি ঠিক কথাই কৈছা। মইহে বুৰ্বক আছিলোঁ। মইহে বেলেগ এখন দুনিয়াত জীয়াই আছিলোঁ। মই ভাবিছিলোঁ মোৰ জীৱনটোৱে সকলোতকৈ দুখৰ, মই সকলোতকৈ দুখী। বেলেগ সকলোৱে ইমান দামী দামী গাড়ীত ঘূৰি ফুৰিছে, ইমান দামী দামী কাপোৰ পিন্ধিছে, ইমান ধনী মানুহ হৈ জীয়াই আছে, আৰু মই ইমান দুখীয়া হৈ জীয়াই আছোঁ। মোৰ জীৱনটোৱে বেয়া বুলি ভাবিছিলোঁ। আৰু তাতকৈ ডাঙৰ কথা কি জানানে?
তাই সেইবোৰ কৰাৰ কাৰণে তাইক শহুৱে খাহুৱেকে ঘৰৰ পৰা উলিয়াই দিলে আৰু তাই এতিয়া বেলেগ ঘৰত আছে। গিয়েক আৰু তাই দুটা মানুহেই থাকে। আমি দেখোন মা দেউতাহঁতৰ লগত বহুত সুখত আছোঁ। আমাক দেখোন মা দেউতাহঁতে কেতিয়াও গালিয়ে নাপাৰে। নিজৰ ছোৱালীৰ দৰে মৰম চেনেহ কৰে। এতিয়াহে বুজিছোঁ মোৰ জীৱনটো সঁচাকৈ বহুত সুখৰ। আজি যদি মই মণিকাক লগ নাপালোঁ হয়, ৰিয়েল লাইফ আৰু ৰিলছৰ মাজত পাৰ্থক্যই বুজি নাপালোঁ হয়। আজি মই এটা কথা খুব ভালদৰে বুজি পাইছোঁ, মানুহৰ তাত যিমান থাকে মানুহ সেইখিনি লৈ জীয়াই থাকিব লাগে, সেইখিনি লৈ সুখী হৈ থাকিব লাগে। জীৱনত আগুৱাই যাবলৈ কষ্ট কৰিব লাগে, জীৱনত আগুৱাইও যাব লাগে, কিন্তু মানুহক দেখাবলৈ নহয়, মানুহক দেখাই ধনী হৈ থাকিবলৈ নহয়। মই যেনেকুৱা মানুহৰ আগতো মই তেনেকুৱা হৈ দেখাব লাগে। মই দুখীয়া হৈ বহুত ধনী যেন দেখালে নহ'ব। তোমাক মই আকৌ এবাৰ কৈছোঁ, চৰি, আজিৰ পৰা মই এনেকুৱা ভুল কেতিয়াও নকৰোঁ। থেংক ইউ। তুমি যে মোৰ কথাবোৰ বুজি পালা, এতিয়া আৰু মোৰ কোনো টেনশ্যন নাই। ধুনীয়াকৈ জীয়াই থাকিব পাৰিম আৰু দুইজনে ধুনীয়াকৈ জীৱনত আগুৱাই যাব পাৰিম। মই এতিয়া আৰু নাভাবোঁ তোমাক আৰু বেলেগকৈ কিবা বুজাব লাগিব, কিবা ক'ব লাগিব। যিমানখিনি অনুভৱ কৰিছোঁ তুমি যেন সকলো বুজিয়ে পাইছা চাগে। বুজি পালোঁ, মই সকলো বুজি পালোঁ। মোৰ তাত সকলো আছে, তুমি আছা, মা দেউতা আছে, মোৰ তাত সকলো আছে আৰু একো নালাগে মোক।